19 জুলাইৰ মহাপ্ৰলয়ৰ দিনটোত বহু লোকৰ প্ৰাণ ৰক্ষা কৰা নেপালী খুঁটিৰ কেইজনমান যুৱক নিজৰ জীৱনকো তুচ্ছ কৰি বহু লোকৰ প্ৰাণ ৰক্ষা কৰিছিল কুকিল দাস শ্ৰৱণ প্ৰসাদৰ লগতে 15জনীয়া এটা দলে সামান্যতমো নিজৰ জীৱনৰ কথা চিন্তা নকৰি নাৱেৰে প্ৰবল সোঁতৰ মাজতো নিশা 12 বজালৈকে বানত বন্দী লোকক উদ্ধাৰ কৰিছিল তেওঁলোকে। উদ্ধাৰ অভিযানৰ বহু শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ'ল কুকিল দাস আৰু শ্ৰৱণ প্ৰসাদ। 19 জুলাইৰ সেই অভিশপ্ত দিন 19 জুলাইৰ মহাপ্ৰলয়ৰ দিনটোত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আন বহুতৰ জীৱন বচাইছিল দুজন যুৱকসহ 15জনীয়া এটা দলে। কুকিল দাস আৰু শ্ৰৱণ প্ৰসাদৰ লগতে আন 15জন যুৱকে আন 15জন লোকে নিজৰ জীৱনৰ কথা সামান্যতমো চিন্তা নকৰি কেৱল আৰ্তজনক উদ্ধাৰ কৰাত লাগি গৈছিল। সেই দৃশ্যবন্দী হৈছিল কেমেৰাত। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। 19 জুলাইত উজনিৰ যি মহাপ্ৰলয় যি সংহাৰৰ সৃষ্টি হৈছিল, বানে তছনছ কৰি থৈ গ'ল উজনিৰ 3 জিলা আৰু তাত ভগৱানৰ দেৱদূত সদৃশ হৈ নামি আহিছিল একাংশ আৰ্তজনৰ বাবে কিছু লোক। তাৰে ভিতৰত অন্যতম কুকিল দাস শ্ৰৱণ প্ৰসাদসহ তেওঁলোকৰ সেই 15জনীয়া দলটো কি দিন কি নিশা এনেকৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ জীৱনৰ কথা সামান্যতমো চিন্তা নকৰি এইদৰে উদ্ধাৰ অভিযানত ব্ৰতী হৈ পৰিছিল এই কুকিল দাস শ্ৰৱণ কুমাৰসহ 15জনীয়া দলটোৱে। কুকিল দাস আৰু শ্ৰৱণ কুমাৰসহ এই 15জনীয়া দলটোৰ এই কাৰ্য এই মহানুভৱতাক সকলোৱে শলাগ লৈছে, সকলোৱে উচ্চ প্ৰশংসাৰে প্ৰশংসিত কৰিছে এই সাহসী যুৱককেইজনৰ এই কাৰ্যক। ছখন নাও আমাৰ গাঁৱত আছে। এই নাওখিনি লৈ গৈ আমি নদীত ধৰি আছিলোঁ। তাৰপিছত আমি উভতি আহোঁতে চাইছোঁ আমাৰ ঘৰৰ পদূলি বাটত পানী হৈছে। তাৰপিছত লাহে লাহেকৈ স্পীড হ'ল পানীটো, ঘৰত সোমালে। তাৰপিছত আমি নিজৰ এই পৰিয়ালৰ মানুহক লৈ গৈ ওখ স্থানত ৰাখিবলৈ গৈছিলোঁ। তাৰপিছত আমাৰ এই দাদাজন কৈছে এই আশে পাশে মানে ওচৰৰ গাঁওখিনিত মানুহ মানে ডুবি আছে বুলি কৈছে। এওঁ ফোন কৰি আছিলে হেল্প কৰক বুলি। তো এই দাদাজন আমাক ক'লে। তাৰপিছত মই ক'লোঁ ঠিক আছে ব'লক, এই দুজন মানুহ হ'ব, উঠাই লৈ আৰু ঘৰৰ বস্তুখিনি লৈ আহিম। তাৰপিছত গৈ চাইছোঁ যে এটাও মানুহ ওলাই যোৱা নাই ঘৰৰ পৰা। তাৰপিছত চাইছোঁ কোনোবাই মানে আৰু 10 মিনিট যদি দেৰি হয় মানুহবিলাকক নাপাওঁ। তো এই দাদাজনৰ বহুত ধন্যবাদ, তেওঁ আমাক ইনফৰমেশ্যনটো দিলে যে তাত যোৱা বুলি। এই দাদাজনো আমাৰ লগত গৈছিলে। চাইছোঁ যে এনেকুৱা পৰিস্থিতি হৈ আছে, মানে ধৰি লওক কোনোবাই ঘৰৰ ভিতৰতে ডুবি আছে, আপোনাৰ কোনোবাই টিঙৰ ওপৰত আছে, কোনোবাই গছৰ ওপৰত আছে, সেনেকুৱা অৱস্থা হৈ আছিলে। গোটেইখিনি মিলি এটা টিম হৈ পিনি আমি আমাৰ এই ভাইটিহঁতৰ লগত মই লগ হৈ এওঁলোকৰ গাঁৱত 6খন আৰু এখন আমাৰ এই 2 নম্বৰ কোৱাৰী বুলি কয়, সেইখনত আমাৰ ভক্ত দা বুলি কয়, তেওঁলোকৰ সেইখিনি এৰিয়া কভাৰ কৰিছে। আৰু আমি নিজৰ এৰিয়াত যিমান পাৰিছোঁ নাও মেলি দিছোঁ আৰু সেইমতে যাক যেনেকৈ পাৰিছোঁ আমি ৰেস্কিউ কৰাত লাগিছিলোঁ।